2024 বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীলৈ অসমৰ খিলঞ্জীয়া নাওফলীয়া খেল বৰা বংশৰ বংশাৱলী সমিতিৰ তৰফৰ পৰা দেওবাৰে লেচেংকা প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়। অভিনন্দন অনুষ্ঠানখনিত আমন্ত্ৰিত অতিথিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। আজি আমাৰ অভিনন্দন অনুষ্ঠান সমাদৰ অনুষ্ঠান দিছোঁ, যিহেতু আমাৰ নাওহলীয়া বৰা বংশৰ মৰাণ সম্প্ৰদায় নাওহলীয়া বৰা বংশৰ খেল বংশাৱলী সমিতিৰ ফালৰ পৰা আজি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ লগতে যিসকল স্নাতকোত্তৰ আছে তেওঁলোকক এটা আমাৰ বংশ পৰিয়ালৰ পৰা অভিনন্দন অনুষ্ঠান আগবঢ়াইছোঁ। যিহেতু এই অনুষ্ঠানৰ যোগেদি আজি আমাৰ এই বংশৰ পৰিয়ালৰ যিমানবিলাক আমাৰ দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰ আছে বা অলপ মধ্যবিত্তীয় ল'ৰা ছাত্ৰ আছে তেনেকুৱাবিলাক আছে, সকলোকেই আজি আমি একগোট কৰি যি তেওঁলোকে আজি বহু কষ্টৰে আমাৰ বংশৰবিলাক প্ৰায় গাঁও ভূঞ গ্ৰাম্য অঞ্চলতে আছে, এই গ্ৰাম্য অঞ্চলৰ বোকা পানী গছকি বহুত কষ্টৰে আমাৰ এই বিদ্যালয়বিলাক পাঠদান কৰি তেওঁলোকে আজি যিখিনি তেওঁলোকে সাৰ্থক হৈছে, তেওঁলোকে যিটো আমাক দেখাইছে সেইটো আমি নথৈ সুখী হৈছোঁ। এই সুখীত আমি আজি তেওঁলোকক কি বুলিনো শলাগৰ শৰাই আগবঢ়াম, অভিনন্দন জনাম, আমাৰ ভাষা নাই। তথাপিও তেওঁলোকক আৰু উন্নত তেওঁলোকে শিক্ষাদান লৈ যাতে আমাৰ নাওহলীয়া বৰা বংশৰ লগতে সমাজখনৰ একোজন শুদ্ধ নাগৰিক হিচাপে এজন ভাল মানুহ হিচাপে গঢ় দিবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসৰ ভিত্তিত তেওঁলোকক আজি আমাৰ তিনিচুকীয়াৰ প্ৰায়বিলাক আমাৰ শিক্ষাৰ লগত জড়িত ব্যক্তিক অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ যোগেদি কথা বাৰ্তা অলপ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এটা ভৱিষ্যত পন্থা নিজৰ লৈ আগবঢ়াই নিব পাৰিব আৰু আমাৰ যি তলৰ উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ এটা নীতি আদৰ্শ হওক, যাতে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিয়ে ভাল মানুহ হৈছোঁ বা বহুত পঢ়িলোঁ বা মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিলোঁ ভাল পাছ কৰি ডাঙৰ মানুহ হ'লোঁ বা আজি ডিগ্ৰী BA পাছ কৰিলোঁ ভাল মানুহ হ'লোঁ, এইটো নাভাবি মানুহ হিচাপে গঢ় লৈ সমাজত এজনজন ভাল মানুহ হিচাপে থিয় দি লগতে তেওঁলোকৰ নিজকে নিজে সংস্থাপিত হ'ব পৰা এটা তেওঁলোকে আজিৰ দিনৰ পৰাই দৃঢ় বিশ্বাস লওক, সংকল্প লওক। এই সংকল্পৰ যোগেদি আজি আমাৰ সমাজত যিমানবিলাক ময়া লগা বেমেজালি খেলি মেলি গোটেই আমাৰ গ্ৰাম্য অঞ্চলত দেখিছে, গ্ৰাম্য অঞ্চলত টাউন অঞ্চলত দেখিছে, গোটেই ড্ৰাগ কৰি ইত্যাদি কৰি গোটেই এটা ভাইৰাছে আমাৰ শিক্ষা মানদণ্ড একেবাৰে তললৈ পঠিয়াই দিছে। আমি যিমান কষ্ট কৰিছোঁ সিমানটো ফল পোৱা নাই। সেই গতিকে আজি এই অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি এটাই বাৰ্তা পঠিয়াবলৈ বিচাৰোঁ আমাৰ সমিতিৰ যোগেদি আৰু ছাত্ৰ ছাত্ৰীসকললৈ এটাই বাৰ্তা দিওঁ, যাতে আজিৰ দিনৰ পৰাই তেওঁলোকে মানুহ হিচাপে পৃথিৱীত গঢ় লওক, মানুহ হিচাপে সৃষ্টি হওক। শিক্ষাই যে অকল BA পাছে বা MA পাছে বা আজি ডিপ্ল'মাধাৰীয়ে যে মানুহ এইটো নহয়, সঁচাকৈ প্ৰকৃত মানুহ হিচাপে ল'বলৈ আমি এটা উপদেশ এই সভাৰ যোগেদি আগবঢ়াইছোঁ। আজি আপোনালোকৰ আমাৰ তিনিচুকীয়া জিলাৰ সাংবাদিক বন্ধুসকল আহি ইমান কষ্টত আমাৰ এই নাওহলীয়া বৰা বংশৰ যি অভিনৱ অনুষ্ঠানলৈ আহি আমাক সহায় কৰিছেহি, তেওঁলোকলৈ আন্তৰিকতাৰে সেৱা জনাইছোঁ, যাতে তেওঁলোকে আমাৰ লগত সদায় এইদৰে মিলা প্ৰীতিৰে মৰম চেনৰ মাজত আমাৰ এই সৰু সৰু বংশবিলাকৰ গ্ৰাম্য অঞ্চলৰ বাতৰিবিলাক যাতে তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।